নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিও আপোনালোকৰ ওচৰত কেইটামান অসমীয়া সাঁথৰ লৈ আহিছোঁ। সাঁথৰসমূহৰ উত্তৰ জানিবলৈ চেষ্টা কৰিব। লগতে যদি মোৰ এই চেনেলটো নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলোঁ। আৰু লগতে আজিৰ এই ভিডিঅ'টো ভাল পালে আপোনালোকে এই ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। বলক আজিৰ সাঁথৰকেইটালৈ আহোঁ। 1 নম্বৰ সাঁথৰটো হৈছে ঘৰৰ ওপৰত ঘৰ তাতে পৰি মৰ। সাঁথৰটো হৈছে ঘৰৰ ওপৰত ঘৰ তাতে পৰি মৰ। উত্তৰটো হ'ব আঁঠুৱা। 2 নম্বৰ সাঁথৰটো হৈছে কোন মায়ে ভাত নিদিয়ে। কোন মায়ে ভাত নিদিয়ে। ভালকৈ ভাবকচোন বাৰু উত্তৰটো, কোন মায়ে ভাত নিদিয়ে। কোন মায়ে ভাত নিদিয়ে। উত্তৰটো হ'ব চিনেমায়ে। 3 নম্বৰ সাঁথৰটো হৈছে খালে থিয় হয় নাখালে শুই থাকে। খালে থিয় হয় নাখালে শুই থাকে। ভাবকচোন বাৰু ভালকৈ উত্তৰটো কি হ'ব পাৰে। উত্তৰটো হ'ব বস্তা। 4 নম্বৰ সাঁথৰটো হৈছে কি কলৰ বাকলি নাই। কি কলৰ বাকলি নাই। কি কলৰ বাকলি নাই। উত্তৰটো হৈছে দমকলৰ। 5 নম্বৰ সাঁথৰটো হৈছে 8জনী বাই ভনী একেখন পথাৰতে থাকে, এজনীৰহে সন্তান আছে সেইজনী কোন ক'ব পাৰিবনে। 8জনী বাই ভনী একেখন পথাৰতে থাকে, এজনীৰহে সন্তান আছে সেইজনী কোন ক'ব পাৰিবনে। ভাবকচোন বাৰু ভালকৈ উত্তৰটো। ভাবিব পাৰিছেনে বাৰু আপোনালোকে। হয় বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হৈছে পৃথিৱী। 6 নম্বৰ এই ইমজিকেইটাৰ ভিতৰত সকলোতকৈ পৃথক ইমজিটো আপোনালোকে বাছি উলিয়াওকচোন বাৰু, কি হ'ব পাৰে পৃথক ইমজিটো। এফালৰ পৰা চাই আহিব আপোনালোকে। এই ইমজিকেইটাৰ ভিতৰত সকলোকৈ পৃথক ইমজিটো হৈছে এইটো। 7 নম্বৰটো হৈছে এই জাতীয় ফ্লেগকেইখন অৰ্থাৎ এই পতাকাকেইখনৰ ভিতৰত আমাৰ ভাৰতৰ পতাকা কোনখন আপোনালোকে ভালকৈ ভাবি কিনে এফালৰ পৰা চাই বাছি উলিয়াওকচোন বাৰু, কোনখন হ'ব পাৰে ভাৰতৰ জাতীয় পতাকাখন। ভাৰতৰ জাতীয় পতাকাখন হ'ব এইখন। 8 নম্বৰ এইটো এটা অংক হ'ব। এই অংকটোৰ খালী ঠাইটোত আপোনালোকে কি হ'ব পাৰে সেইটো ভাবি কিনে আপোনালোকে মোৰ কমেণ্টত জনাব। ভাবকচোন বাৰু কি হ'ব পাৰে খালী ঠাইটোত। হয় বন্ধু বান্ধৱীসকল, খালী ঠাইটোত হ'ব 2। 9 নম্বৰ সাঁথৰটো হৈছে অসম দেশৰ বিষম কথা কি গছৰ পাত গোটা। অসম দেশৰ বিষম কথা কি গছৰ পাত গোটা। ভালকৈ বাৰু ভাবকচোন উত্তৰটো। উত্তৰটো হ'ব পিঁয়াজ। 10 নম্বৰ সাঁথৰটো হৈছে আৰু আজিৰ এই লাষ্ট সাঁথৰটো হৈছে হাবিৰ মাজৰ দঁতাল হাতী ধান খাই পাচি পাচি। হাবিৰ মাজৰ দঁতাল হাতী ধান খাই পাচি পাচি। ভালকৈ ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে। হয় বন্ধু বান্ধৱীসকল, উত্তৰটো হ'ব ঢেঁকী। বন্ধু বান্ধৱীসকল, আজিৰ বাবে এইকেইটা সাঁথৰ আপোনালোকৰ তাত দিলোঁ। যদিহে আজিৰ এই সাঁথৰৰ ভিডিঅ'টো ভাল পালে তেন্তে মোৰ এই ভিডিঅ'টো লাইক কৰিব আৰু সাঁথৰকেইটাৰ উত্তৰ কমেণ্টত জনাব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। লগতে যদি আজি মোৰ এই চেনেলটোত আপোনালোকে নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলোঁ। আজিৰ বাবে ধন্যবাদ।